নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক অসম পুলিচৰ যিহেতু বৰ্তমান এপ্লাই প্ৰচেছ চলি আছে সেয়া লাগিলে ABUB হওক সাব ইন্সপেক্টৰ বা গ্ৰেড 4 সাফাই কৰ্মচাৰীৰ যিখিনি চলি আছে এপ্লাই এতিয়ালৈকে সঠিকমতে এপ্লাই চলি আছে কিন্তু মোক বহুতে কমেন্ট কৰি আছে নেক্সট পাৰ্সনেলিও মোক মেছেজ কৰি সুধিছে কাৰণ হেতু অকমান পাৰ্সনেলি সুধিব লগা বিষয়ে কিন্তু মই আপোনালোকক এইটো কথা একদম স্পষ্ট কৰি দিছো ভিডিঅ'ত কথাটো হ'ল কি যিখন SK সাৰ্টিফিকেট সাফাই কৰ্মচাৰীৰ সাৰ্টিফিকেটেই হওক বা এক্সপেৰিয়েন্সৰ যিখন সাৰ্টিফিকেট আপোনালোকৰ তেওঁলোকে বিচাৰিছে এয়া SSC ৰ ফালৰ পৰা যদি আপোনালোকৰ সাৰ্টিফিকেট আছে সম্পূৰ্ণ ভাল বা হেইখনৰে আপোনালোকে এপ্লাই কৰিব পাৰিব ডকুমেন্ট ভেৰিফিকেশনত কাম দিব নেক্সট আপোনাৰ চাকৰিটো পোৱাটো সহায় হ'ব দ্বিতীয় কথা মিউনিসিপাল বোৰ্ড অৰ্থাৎ গভৰ্নমেন্টৰ আন্ডাৰত যিমানবোৰ ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্টৰ পৰাও যদি আপোনালোকে পাইছে তেওঁলোকৰ ডিপাৰ্টমেন্টৰ সিল মোহৰ থকা বা তেওঁলোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ থকা সেই যদি সাৰ্টিফিকেট যদি আপোনালোকৰ আছে এবছৰীয়া এক্সপেৰিয়েন্সৰ সেইখনৰো খুব সুন্দৰ হ'ব কোনো চিন্তা নাই এপ্লাই কৰিব পাৰিবা নেক্সট ডকুমেন্ট ভেৰিফিকেশনত কোনো চিন্তা নাই লগতে চাকৰিটো পোৱাটো আপোনালোকৰ সহজ হ'ব এতিয়া মেইন কথাটো হ'ল কি মোক কমেন্ট কৰি থকা কথাটো হ'ল কি বহুতে এইজৰ প্ৰবলেম বাৰু তেনেকুৱা অকমান দেখি আছে একো নাই বাৰু যিমানলৈকে এইজ আৰু এইজৰ প্ৰবলেম যদি আপোনালোকে এমাহো বা দুদিন বা তিনিদিনো বেছি হৈ আছে তাত কোনো ধৰণৰ এপ্লাই কৰিব পৰা চান্স নাই বা যদি কমি আছে চান্স নাই কাৰণ ইয়াত ৰিলেক্সেশন দি দিছে OBC ৰ বাবে 3 বছৰ আৰু বাকিখিনিৰ বাবে জেনেৰেলৰ বাবে একদম ঠিকে বছৰ OBC ৰ বাবে 3 বছৰ দিছে নেক্সট SC ST সেইখিনিৰ বাবে 5 বছৰ তেনেকুৱাকৈ দিয়া আছে তো বয়সত হেতু কোনো ধৰণৰ সলফাও নাথাকে যদি আপোনালোকৰ এদিনো বেছি হৈ আছে তাত আপুনি এপ্লাই কৰিব নোৱাৰে মেইন কথাটো হ'ল কি যিখন নেকি আপোনালোকৰ এক্সট্ৰা সাৰ্টিফিকেট সেই সাৰ্টিফিকেট এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেট সেইখন থাকিলেহে আপুনি এপ্লাই কৰিব পাৰিব নেকি নাথাকিলে নোৱাৰে সেইটো এটা প্ৰশ্ন হৈ আছে ডাঙৰ তো তেনেকুৱা নহয় সেইটো নেথাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখন সাৰ্টিফিকেট থাকিলে আপোনালোকৰ 5 মাৰ্ক এক্সট্ৰা পাব তাত থাকিলে মানে খুব বেছি ভাল থাকিলে 70% চান্স থাকে আপোনালোকে জবটো পোৱা আৰু যদি নাথাকে সেইখন যদি নাই 30% বা 20% মানে জবটো পোৱাৰ আপোনালোকৰ আশা থাকে কাৰণ অসমত কিমান নিবনুৱা আছে আপোনালোকে গম পায় আৰু এইটো ৰিক্ৰুটমেন্টত যেটো অসম পুলিচৰ সাফাই কৰ্মচাৰী বৰ্তমান এপ্লাই চলি আছে তাত 6 পাছৰ পৰা 12 পাছলৈ 8 পাছৰ পৰা 12 পাছলৈ দিউতেই ক্যান্ডিডেটৰ কিমান ফিৰ কিমান ক্যান্ডিডেট এতিয়া আকৌ দিছে 6 ৰ পৰা 12 পাছলৈ চাওক কিমান ক্যান্ডিডেট হ'ব অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব এইজৰ সময়সীমাও বেছি কাৰণ এইটো 4th গ্ৰেড পোষ্ট হয় বয়সীয়ালখিনিও ইয়াত এপ্লাই কৰিব পাৰে সেইটো কাৰণে কৈছো সাৰ্টিফিকেট খান নহলেও আপোনালোকে এপ্লাই কৰিব পাৰিব সেইটো কোনো চিন্তা নাই বা আগতেও তেনেকুৱা হৈছিল কিন্তু যেতিয়া ডকুমেন্ট ভেৰিফিকেশন হ'ব তাত আপোনালোকৰ মাৰ্ক হ'ব সেই সাৰ্টিফিকেটৰ অনুযায়ী SSC সাৰ্টিফিকেট যদি আপোনালোকৰ আছে তো 5 মাৰ্ক পাবই তেনেকুৱা তাত উল্লেখ আছে আৰু বাকি এক্সপেৰিয়েন্সৰ যদি আপোনালোকৰ সাৰ্টিফিকেট থাকে মাৰ্কটো আপোনালোকৰ বেছি হ'ব আৰু এই চৰকাৰী চাকৰিত 1 পইণ্ট মাৰ্কৰো বহুত ভ্যালু থাকে সেইটো কাৰণে আপোনালোকক কৈছো এপ্লাই যদি কৰে মোৰ মতে যিমানখিনি এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে তেওঁলোকে ভালদৰে এপ্লাই কৰাটো ভাল তেওঁলোকৰ পোষ্টটো হোৱাটো প্ৰায় 70% 60% চান্স থাকে আৰু যিমানখিনি নেকি এক্সপেৰিয়েন্স সাৰ্টিফিকেট নাই তেওঁলোকেও যদি এপ্লাই কৰিব বিচাৰে এপ্লাই হ'ব চিন্তা নাই এপ্লাই ধুনিয়াকে হৈ যাব কিন্তু ডকুমেন্ট যেতিয়া ভেৰিফিকেশন কৰিব তেতিয়া প্ৰবলেম হ'ব আপোনালোকৰ মাৰ্কটো ইন্টাৰভিউত কৈও বা জিহত কৈও নহওক আপোনালোকৰ টেষ্ট বিলাকত কৈ অকমান মাৰ্কটো কমিব সেই যিখিনি নেকি আছে এক্সপেৰিয়েন্স সাৰ্টিফিকেট তেওঁলোকে সুন্দৰকে এপ্লাই কৰিব পাৰে তেওঁলোকৰ 70% জব পোৱাটো চান্স আছে আৰু যাৰ নেকি এক্সপেৰিয়েন্স সাৰ্টিফিকেট নাই তেওঁলোকৰ জব পোৱা চান্সটো কম সেইটো কাৰণে কথাটো হ'ল কি এপ্লাই সকলোৱে কৰিব পাৰে কোনো চিন্তা নাই এপ্লাই কৰাত কোনো বাধা নাই প্ৰবলেমটো হ'ব তাত গতিকে সাৰ্টিফিকেট যদি নাই নকৰাই ভাল আৰু এটা বস্তু মোক খুদি আছে মই আগতেও ভিডিঅ'ত ক্লিয়াৰ কৰি দিছো যে এই সাৰ্টিফিকেটখন কোড পাই বা কোৰ পৰা বনাব পাৰি মিউনিসিপাল বোৰ্ড বা SSC আন্ডাৰত যদি আপোনাৰ গভৰ্নমেন্ট ডিপাৰ্টমেন্টৰ যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকে তাত আপোনালোকৰ সিল মোহৰ যদি লগোৱা থাকে সেই সাৰ্টিফিকেটখনহে ইয়াত কাম দিয়ে আৰু সেই সাৰ্টিফিকেটখন আপুনি নিজে এতিয়া বনাও বুলি এসপ্তাহৰ ভিতৰত বনাব নোৱাৰে এফিডেভিটৰ নিচিনাকে এইখন এবছৰ কৰবাত কাম কৰাৰ পিছত এক্সপেৰিয়েন্স সাৰ্টিফিকেট দিয়ে আপোনালোকক এটা ডিপাৰ্টমেন্টে গভৰ্নমেন্ট ডিপাৰ্টমেন্টে আৰু তাত আপুনি এবছৰ কাম কৰিব লাগিব তাৰ পিছতহে পাব গতিকে সেইখন এসপ্তাহৰ ভিতৰত উলোৱা সাৰ্টিফিকেট নহয় যদি আছে ধুনিয়াকে এপ্লাই কৰক আগতে যদি বনাই থোৱা আছে বা যদি আপোনালোকৰ আছে আৰু নাই যদি ইমান চিন্তা কৰি লাভ নাই তো সম্পূৰ্ণ ভিডিঅটো ইমানে আছিল এপ্লাই সকলোৱে কৰিব পাৰিবা সাৰ্টিফিকেট থকা সকলেও পাৰিবা নথকা সকলেও পাৰিবা ঠিক আছে ধন্যবাদ জয় অসম